हेलो केसी न्यूजर समूह दर्शকক আমার আজিৰ অনুষ্ঠানত স্বাগতম জনাইছো মই ৰাজীৱল লম। যোৱা মঙ্গলবাৰে ভাৰতৰ মহামান্য উচ্চতম ন্যায়ালয় সুপ্ৰিম কোৰ্টে এটা ইন্টাৰিম অৰ্ডাৰ পাছ কৰিছে যে কোনো মানুহৰ ঘৰ বুলডোজাৰে ভাঙি নিদিব যদি মানুহজনে অপৰাধ কৰিছে বা তেওঁৰ ওপৰত অপৰাধৰ এলিগেশন আছে। আৰু এই অৰ্ডাৰ বহুতে হয়তো নাজানে, বহুত নিউজত আহিছে, ষ্টেট নিউজ নেশ্যনেল নিউজত আহিছে, কিন্তু বহুতে হয়তো নাজানে এই অৰ্ডাৰৰ বেকত কাৰ পিটিশনত এইটো অৰ্ডাৰ হৈছিল আৰু সেইটো মই কবলৈ আজি গৈ আছো। সুপ্ৰিম কোৰ্টৰ এখন বেঞ্চ যত দুজন বিচাৰপতি আছিল ন্যায়াধীশ জি.আৰ. গৱাই আৰু কে.ভি. বিশ্বনাথন, তেওঁলোকে অৰ্ডাৰ পাছ কৰিছে যে কোনো এজন মানুহে যদি অপৰাধ কৰে বা তেওঁৰ ওপৰত অপৰাধৰ এলিগেশন আছে সেই বুলি তেওঁৰ ঘৰ বাৰী আপোনালোকে বুলডোজাৰে ভাঙি নিদিব। আৰু এই অৰ্ডাৰ পাছ কৰিছে এটা সংগঠনৰ এখন পিটিশনৰ আধাৰত, আৰু সেই সংগঠন হল জামিয়াত উলমা হিন্দ। জামিয়াত উলমা হিন্দে যোৱা 2 বছৰ নিৰন্তৰে চেষ্টা চলাই গৈ আছে আৰু পিটিশন 2022 চনত দিছিল যে বহু ক্ষেত্ৰত এনেকুৱা দেখা গৈছে কাৰোবাৰ ওপৰত যদি এলিগেশন আছে, কাৰোবাৰ ওপৰত অপৰাধ কৰা এলিগেশন আছে বা কাৰোবাক যদি অপৰাধ হিচাপে গণ্য কৰা হৈছে তেওঁৰ অপৰাধৰ শাস্তি হিচাপে তেওঁৰ ঘৰ বাৰী বুলডোজাৰে ভাঙি দিয়া হৈছে। গতিকে জামিয়াত উলমা হিন্দে এইটো সুপ্ৰিম কোৰ্টত আবেদন কৰিছিল যে এই প্ৰথাটো, এই ব্যৱস্থাটো বন্ধ কৰি দিব লাগে যে কাৰোবাই অপৰাধ কৰিছে বা কাৰোবাৰ ওপৰত অপৰাধৰ এলিগেশন আছে গতিকে তেওঁৰ ঘৰ বাৰী ভাঙি দিয়ক বুলডোজাৰে। আৰু অৱশেষত 2 বছৰ নিৰন্তৰ চেষ্টাৰ পিছত ভাৰতৰ মহামান্য আদালতৰ দুজন বিচাৰপতি কে.ভি. বিশ্বনাথন আৰু জি.আৰ. গৱাইৰ বেঞ্চে এইটো অৰ্ডাৰ পাছ কৰিছে, ইন্টাৰিম অৰ্ডাৰ পাছ কৰিছে যে অহা 15 দিনলৈকে নেক্সট অৰ্ডাৰ নহালৈকে কোনোৱে যাতে কোনো এজন মানুহৰ তেওঁ কিবা অপৰাধ কৰিছে আৰু ইয়াৰ বাবে সেই অপৰাধৰ বাবে তেওঁৰ ঘৰ বাৰী যাতে বুলডোজাৰে ভাঙি দিয়া নহয়। অৱশ্য মহামান্য আদালতে এইটো কৈ দিছে যে পাব্লিক প্লেসত অথবা ওয়াটার বডিজত বা ৰেলৱে লাইনছত পাব্লিক ষ্ট্ৰীটত যদি কিবা ইলিগেল কনষ্ট্ৰাকশন থাকে সেইটো আতৰত কোনো বাধা নাই, কিন্তু এজন মানুহ অপৰাধী হল বুলি বা এজন মানুহৰ ওপৰত অপৰাধৰ এলিগেশন আছে বুলি তেওঁৰ ঘৰ বাৰী আপোনালোকে বুলডোজাৰে ভাঙি দিব এইটো এলাউ কৰা নহব, এইটোৰ পাৰমিশন দিয়া নহব। মহামান্য আদালতে কৈছে সকলো মানুহৰে এটা সাংবিধানিক অধিকাৰ আছে। আৰু এই অৰ্ডাৰৰ পিছফালে আছিল মই যেটো কৈছো বেকত আছিল জামিয়াত উলমা হিন্দৰ পিটিশন। জামিয়াত উলমা হিন্দ আপোনালোকে গম পায় 1919 চনত স্থাপন হৈছিল জামিয়াত উলমা হিন্দ, আৰু জামিয়াত উলমা হিন্দে যোৱা কেবা দশক ধৰি প্ৰতিষ্ঠাৰ পৰা সদায় দুখীয়া নিচলা এই সকলৰ কাষত থিয় দিছে। জামিয়াত উলমা হিন্দৰ এটা দীঘল ইতিহাস আছে, ভাৰতৰ স্বাধীনতা আন্দোলনত জড়িত আছিল জমিয়তৰ যিসকল সদস্য আছিল, জমিয়তৰ যিসকল উলমা আছিল, জমিয়তৰ লগত যিসকল জড়িত আছিল তেওঁলোকে সদায় ভাৰতৰ স্বাধীনতাৰ হকে যুঁজ দিছিল, ব্ৰিটিছৰ বিপক্ষে গৈছিল। এনেকৈ আছে যে জমিয়তৰ বহু ডাঙৰ নেতা মাল্টাৰ জেলত বন্দী হৈ আছিল, আন্দামান নিকোবৰৰ কালাপানীত বা যেটো কয় সেলুলাৰ জেলত বন্দী হৈ আছিল, কিন্তু জমিয়তৰ নেতাসকলে কেতিয়াও ব্ৰিটিছৰ সন্মুখত আঁঠুকাৰি থিয় হোৱা নাছিল। এয়া আছিল জমিয়তৰ ইতিহাস। আৰু দেশৰ স্বাধীনতাৰ পিছতো দেশ বিভাজনৰ বিৰোধিতা কৰিছিল জামিয়াত উলমা হিন্দে। ইয়াৰ পিছত যেতিয়া দেশ বিভাজন হৈ গল, দেশ স্বাধীন হৈ গল, সেই সময়ৰ পৰা জমিয়তে সদায় সামাজিক ঐক্যৰ বাবে বা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজৰ একতাৰ বাবে কাম কৰি আহিছে, আৰু সদায় দুখীয়া দৰিদ্ৰ নিষ্পেষিত বঞ্চিত এই সকলৰ কাষত তেওঁলোকে থিয় দিছে। আৰু শেহতীয়াভাৱে মই কোৱাৰ দৰে যোৱা 2 বছৰে তেওঁলোকে মই কোৱাৰ দৰে এই কোৰ্সটোৰ কাৰণে তেওঁলোকে নিৰন্তৰ চেষ্টা কৰি আছে যে কোনোবা মানুহৰ কিবা অপৰাধ আছে বুলি বা কোনোবা মানুহৰ ওপৰত অপৰাধৰ এলিগেশন আছে বুলি তেওঁৰ ঘৰ বাৰী ভাঙি দিয়া নহব। আৰু এই জমিয়তৰ এই পিটিশনৰ আধাৰত মই কোৱাৰ দৰে যোৱা মঙ্গলবাৰে ভাৰতৰ মহামান্য উচ্চতম ন্যায়ালয়ে এটা আদেশ জাৰি কৰিছে যে কোনো মানুহৰ ঘৰ যাতে নেক্সট অৰ্ডাৰ দিয়ালৈকে কোনো মানুহৰ ঘৰ যাতে বুলডোজাৰেৰে ভাঙি দিয়া নহয়।